Hello everyone, welcome to my YouTube channel. এইটো ভিডিঅ'ত try this page number 263 question number 5, 6, 7, 8 আৰু 9 ৰ সমাধান অতি সহজভাৱে কৰি দিয়া হৈছে। মই জোৰ দি ক'ব পাৰোঁ এই ভিডিঅ'টোত যিবোৰ প্ৰশ্ন সমাধান কৰা হৈছে তোমালোকে অতি সহজে বুজি পাবা আৰু নিজেও কৰিব পাৰিবা। Question number 5, draw a line segment of length 7.2 cm. ইয়াৰ অৰ্থ 7.2 cm দৈৰ্ঘ্যৰ এটা লাইন সেগমেন্ট বা ৰেখাখণ্ড অঙ্কন কৰা। Draw two perpendiculars at the end points of the line segment. দুটা perpendiculars বা লম্ব অঙ্কন কৰা লাইন সেগমেন্টৰ end point বা প্ৰান্তবিন্দুত। অৰ্থাৎ এই প্ৰশ্নটোত কোৱা হৈছে 7.2 cm দৈৰ্ঘ্যৰ এটা ৰেখাখণ্ড অঙ্কন কৰা আৰু সেই ৰেখাখণ্ডটোৰ যে দুটা প্ৰান্তবিন্দু থাকিব তাত দুটা পারপেন্ডিকুলার বা লম্ব অঙ্কন করা। আমি প্রথমে 7.2 cm দৈর্ঘ্যৰ লাইন সেগমেন্ট আঁকিব লাগিব আৰু এই লাইন সেগমেন্টটো মই স্কেল দি আঁকিম। স্কেল দি 7.2 cm জোখ লওঁতে আমি আৰম্ভণি কৰিব লাগিব এই 0ৰ পৰা। চাই লোৱা ইয়াতে 0 লিখা আছে, এই 0 যিটো আসত লিখা আছে তাৰ পৰা 7.2, তো 0ৰ পৰা 1 cm, 2 cm, 3 cm, 4 cm, 5 cm, 6 cm, 7 cm আৰু আমি আঁকিব লাগিব 7.2। এটো 7ৰ পিছত আৰু 0.2 ল'ব লাগিব। তোমালোকে চাই লোৱা 7 আৰু 8ৰ মাজত সৰু সৰু 10টা ভাগ আছে, এবিলাক হৈছে মিলিমিটাৰ। আমি দুটা ভাগ ল'ব লাগিব 7.2, গতিকে একটা ভাগ দুটা ভাগ এইখানে লিখে যাব। আমি এতিয়া এই চিন দুটা দিলেও তাৰ পিছত জয়েন কৰি দিম। এতিয়া এটো জয়েন কৰি দিলে আমি পাই যাম 7.2 cm দৈৰ্ঘ্যৰ লাইন সেগমেন্ট। লাইন সেগমেন্টৰ যিকোনো নাম দিব লাগিব, মই A আৰু B বুলি নাম দিলো, AB লাইন সেগমেন্ট। তাৰ পিছত কৈছে draw two perpendiculars at the end points of the line segment। অৰ্থাৎ এই যে লাইন সেগমেন্টটো আছে তাৰ দুটো প্ৰান্তবিন্দু, এটা প্ৰান্তবিন্দু A আনটো প্ৰান্তবিন্দু B, এই দুটা প্ৰান্তবিন্দুত পারপেন্ডিকুলার বা লম্ব আঁকিব লাগিব। আর পারপেন্ডিকুলার দেখাত কেনেকৈ হ'ব, এনেকৈ সিধা হ'ব, এনেকৈ সিধা হ'ব। আমি এই লাইন সেগমেন্টটোক ইফালে আৰু ইফালে দুয়োফালে অলপমান বঢ়াই দিম। দুয়োফালে লাইনটোক এক্সটেন্ড কৰা হ'ল। এতিয়া এই বিন্দুত এটা পারপেন্ডিকুলার আঁকা হ'ব, তাৰ পিছত বি বিন্দুত। এই বিন্দুত পারপেন্ডিকুলার আঁকিবলৈ হ'লে আমি কম্পাসটো সেন্টার বা কেন্দ্ৰ কৰিব লাগিব ইয়াতে, আৰু যিকোনো এটা ৰেডিয়াস, মই ইমানমান ৰেডিয়াস ললো। ৰেডিয়াস লৈ পেলাই এনেকে এটা আর্ক বা বৃত্তচাপ আঁকিব লাগিব। ইয়াৰ পিছত এই বৃত্তচাপটোৱে এই লাইন সেগমেন্টটো দুটা বিন্দুত কাটিছে, আমি তাৰ কিবা এটা নাম দি দিব পাৰোঁ। মই ইয়াতে C আৰু ইয়াতে D বুলি দিলোঁ। এতিয়া C আৰু D কেন্দ্ৰ কৰি পেলাই প্ৰয়োজনীয় ব্যাসাৰ্ধ লৈ পেলাই দুটা বৃত্তচাপ আঁকিব লাগিব। মই C কেন্দ্ৰ কৰি ইমানমান ব্যাসাৰ্ধ ললোঁ, তোমালোকে তাতকৈ কম বা বেছি ল'ব পাৰা। লৈ পেলাই এনেকে এটা বৃত্তচাপ আঁকা হ'ল। ব্যাসাৰ্ধৰ জোখ সলনি নকৰি D কেন্দ্ৰ কৰি আৰু এটা বৃত্তচাপ আঁকা হ'ল। এই বৃত্তচাপটোৱে য'ত কটাকটি কৰিছে তাৰ নাম E বুলি দিলোঁ। তাৰপিছত E আৰু A সংযোগ কৰিব লাগিব। সংযোগ কৰি যি ৰেখাখণ্ডটো পাইছোঁ এইটো A বিন্দুত AB ৰ ওপৰত লম্বভাৱে আছে। একেদৰে AB ৰেখাখণ্ডৰ B বিন্দুত আৰু এটা লম্ব আঁকিব লাগিব। তাৰ কাৰণে বিক কেন্দ্ৰ কৰিব লাগিব। কেন্দ্ৰ বা সেন্টাৰ কৰি প্ৰয়োজনীয় ব্যাসাৰ্ধ তোমালোকে, মই এইখিনি ব্যাসাৰ্ধ ললোঁ, তোমালোকে যিকোনো জোখ ল'ব পাৰা। লৈ পেলাই এটা বৃত্তচাপ আঁকিব লাগিব। এই বৃত্তচাপটোৱে ৰেখাখণ্ডটোক দুটা বিন্দুত কাটিছে। এই বিন্দু দুটাৰ নাম মই কিবা এটা দিলোঁ, এইটো সাপোজ F, এইটো G। এতিয়া F আৰু G কেন্দ্ৰ কৰি প্ৰয়োজনীয় ব্যাসাৰ্ধ লৈ আমি আৰু দুটা বৃত্তচাপ আঁকিম। এই যে ব্যাসাৰ্ধ বা জোখটো ললোঁ, এইটো যিকোনো জোখ ল'ব পাৰা, তোমালোকে নিজৰ ইচ্ছামতে ল'বা। এইটো কম ল'ব পাৰি, বেছিও ল'ব পাৰি, কিন্তু একদম কমো ল'ব নালাগে, খুব বেছিও ল'ব নালাগে। তো মই এইখিনি জোখ লৈছোঁ। এতিয়া Fক কেন্দ্ৰ কৰি এটা বৃত্তচাপ আঁকিলোঁ। আকৌ এই জোখ সলনি নকৰি একে জোখ লৈ পেলাই Gক কেন্দ্ৰ কৰি আৰু এটা বৃত্তচাপ আঁকিলোঁ। এই বৃত্তচাপ দুটা য'ত কাটিছে তাৰটোৰ নাম মই I বুলি দিলোঁ। এতিয়া I আৰু B সংযোগ কৰিব লাগিব। I আৰু B সংযোগ কৰিলে
যি লাইনডাল পাম সেইটো হৈছে লম্ব। এতিয়া মই আই আৰু বি সংযোগ কৰি আই বি পাইছোঁ। এই আই বি বিৰ ওপৰত পাৰপেণ্ডিকুলাৰ বা লম্বভাৱে আছে। এই প্ৰশ্নটোত এ বি ৰেখাখণ্ডৰ দুটা প্ৰান্তবিন্দু অৰ্থাৎ এ আৰু বিৰ ওপৰত পাৰপেণ্ডিকুলাৰ আঁকিব দিছে, অঁকা হৈ গ'ল। এতিয়া আমি লাষ্টত এটা লাইন লিখি দিম, দেয়াৰফৰ চাই লোৱা ই এ পাৰপেণ্ডিকুলাৰ কাৰ ওপৰত আছে, এ বিৰ ওপৰত, এণ্ড আই বি কাৰ ওপৰত পাৰপেণ্ডিকুলাৰ হৈ আছে, এ বিৰ ওপৰত, অৰ্থাৎ এ বিৰ ওপৰত ই এ আৰু আই বি পাৰপেণ্ডিকুলাৰ বা লম্বভাৱে আছে। কোৱেশ্চন নম্বৰ 6, ড্ৰ এ লাইন সেগমেন্ট অফ লেংথ 5.6 সেন্টিমিটাৰ এণ্ড বাইসেক্ট ইট। ইয়াৰ অৰ্থ 5.6 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এটা লাইন সেগমেন্ট বা ৰেখাখণ্ড অংকন কৰা আৰু ইয়াক বাইসেক্ট কৰা বা সমদ্বিখণ্ডিত কৰা। যেহেতু কোৱেশ্চনটোত কৈছে 5.6 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এটা লাইন সেগমেন্ট আঁকিব লাগিব, গতিকে কম্পাছ দি পেলাই আমি 5.6 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ ৰেখাখণ্ড আঁকিম। আমি তাৰ কাৰণে আৰম্ভ কৰিব লাগিব 0ৰ পৰা, গতিকে 0 য'ত আছে তাতে এটা মই পইণ্ট দি লওঁ। তাৰপিছত 5.6 সেন্টিমিটাৰ, গতিকে 0ৰ পৰা 1, এইটো 1 সেন্টিমিটাৰ, 2, 3, 4, 5ৰ পিছত আৰু 6। তোমালোকে চোৱা 5ৰ পৰা 6 ইয়াতে সৰু সৰু 10টা ভাগ আছে, তাৰে 6টা ভাগ ল'ব লাগিব। গতিকে 1, 2, 3, 4, 5, 6 এইখিনিলৈকে যাব। মই ইয়াতে এটাও চিন দি ল'লোঁ। এতিয়া এই 0ৰ পৰা 5.6 সেন্টিমিটাৰ আমি যদি লাইনটো ড্ৰ কৰোঁ, যি পাম এইটো হৈছে 5.6 সেন্টিমিটাৰ। আৰু তাৰ এটা নেম দি দিওঁ, তোমালোকে যিকোনো নাম দিব পাৰা, মই এ আৰু বি বুলি দিলোঁ। লাইন সেগমেন্ট ড্ৰ কৰা হ'ল। এতিয়া কোৱেশ্চন মতে আমি বাইসেক্ট কৰিব লাগিব। বাইসেক্ট মানে ইকুৱালি দুই ভাগ, অৰ্থাৎ সমানে দুটা ভাগ। লাইন সেগমেন্টক কেনেকৈ সমদ্বিখণ্ডিত কৰা হ'ব তোমালোকে ভালকৈ মন কৰিবা। আমি প্ৰথমে লাইন সেগমেন্টৰ আধাতকৈ বেছি জোখ লৈ ল'ম। আধা হ'ব এইখিনি মান, আমি আধাতকৈ বেছি, তাতকৈ বেছি তোমালোকে যিমান ইচ্ছা ল'ব পাৰা, মই ইমান মান ল'লোঁ। আধাতকৈ বেছি জোখ লৈ পেলাই এক বিন্দু কেন্দ্ৰ কৰি এনেকৈ এটা বৃত্তচাপ আঁকিলোঁ। সেই বৃত্তচাপটো মই তলৰ ফালেও আঁকিব লাগিব, গতিকে তলৰ ফালেও আঁকিলোঁ। এতিয়া জোখৰ সলনি নকৰাকৈ বি বিন্দুক চেণ্টাৰ বা কেন্দ্ৰ কৰি ওপৰৰ ফালে এটা বৃত্তচাপ, তলৰ ফালে আৰু এটা বৃত্তচাপ আঁকিলোঁ। তোমালোকে মন কৰা, মই যি বৃত্তচাপবোৰ আঁকিলোঁ সেই বৃত্তচাপবোৰে ওপৰত ইয়াতে কটাকটি কৰিছে, তাৰ নাম এটা দি দিলোঁ চি, আৰু তলত ইয়াতে কটাকটি কৰিছে, তাৰ নাম দি দিলোঁ ডি। এতিয়া চি আৰু ডি সংযোগ কৰিব লাগিব। চি আৰু ডি সংযোগ কৰিলে আমি লাইনটো এনেধৰণৰ পাম। এই সংযোগ কৰা লাইনটোৱে এ বিক য'ত কাটিছে তাৰ এটা নাম দি দিওঁ ই। এতিয়া তোমালোকে মন কৰা, ই বিন্দুত এ বি সমানে দুটা ভাগত ভাগ হৈছে। ই বিন্দুত এ বি সমানে দুটা ভাগত ভাগ হৈছে নে নাই মই ডিভাইডাৰ দি এবাৰ যোগ দি চাব পাৰোঁ। এইখিনি পাৰ্ট ইমান হয়, একে সমান পাৰ্ট এইখিনিও হয়, অৰ্থাৎ এই দুটা ভাগ সমান। এনেদৰে এটা ৰেখাখণ্ডক বা লাইনক দুটা সমান ভাগে ভাগ কৰাকে বাইসেক্ট বুলি কোৱা হয়। আৰু এনেকৈ দুটা সমান ভাগত ভাগ কোনে কৰিছে, এই লাইন সেগমেন্টটোৱে। গতিকে যদি কোনোবা এটা লাইন সেগমেন্টক বাইসেক্ট কৰিব লাগে, তোমালোকে প্ৰথমে এটা লাইন সেগমেন্ট আঁকিবা, তাৰপিছত আধাতকৈ বেছি ব্যাসাৰ্ধ লৈ পেলাই কম্পাছ দি ওপৰতো বৃত্তচাপ তলতো আঁকিবা আৰু দুয়োটা বিন্দুৰ পৰা আঁকিবা। তাৰপিছত সেই বৃত্তচাপবোৰে ওপৰত আৰু তলত য'ত কাটিব সেই কটা বিন্দু দুটা সংযোগ কৰিবা। সংযোগ কৰা লাইনটোৱে এই বিক য'ত কাটিব সেই বিন্দুটোতে সেই লাইন সেগমেন্টটো সমানে দুটা ভাগত ভাগ হ'ব। কোৱেশ্চন নম্বৰ 7, ড্ৰ এ লাইন সেগমেন্ট অফ লেংথ এ বি। ইয়াৰ অৰ্থ এ বি নামৰ এটা লাইন সেগমেন্ট বা ৰেখাখণ্ড অংকন কৰা। কনষ্ট্ৰাক্ট পাৰপেণ্ডিকুলাৰ বাইসেক্টৰ অফ এ বি, আৰু এ বিৰ পাৰপেণ্ডিকুলাৰ বাইসেক্টৰ বা লম্ব সমদ্বিখণ্ডক অংকন কৰা। টেক এনি পইণ্ট চি অন দ্য পাৰপেণ্ডিকুলাৰ বাইসেক্টৰ, আৰু সেই পাৰপেণ্ডিকুলাৰ বাইসেক্টৰ বা লম্ব সমদ্বিখণ্ডকৰ ওপৰত এটা যিকোনো পইণ্ট লোৱা যাৰ নাম হ'ব চি। এক্সামাইন ইফ এ বি ইকুৱেল টু এ চি, আৰু পৰীক্ষা কৰা এ বি আৰু এ চি সমান হয় নে নহয়। এই কোৱেশ্চনটোত লাইন সেগমেন্টৰ কিমান দৈৰ্ঘ্যৰ হ'ব এইটো কৈ দিয়া নাই, গতিকে আমি যিকোনো দৈৰ্ঘ্যৰ
এটা লাইন সেগমেন্ট আঁকিব পাৰোঁ মই ইমান দৈৰ্ঘ্য ললোঁ আৰু তাৰ নাম AB দিব লাগিব মই AB বুলি লিখিলোঁ তাৰ পিছত কৈছে কনস্ট্ৰাক্ট পাৰপেন্ডিকুলাৰ বাইসেক্টৰ অফ AB অৰ্থাৎ AB ৰ পাৰপেন্ডিকুলাৰ বাইসেক্টৰ তাৰ মানে AB ক সমানে দুটা ভাগত ভাগ কৰিব আৰু 90 ডিগ্ৰী কোণ কৰি থাকিব এটুক পাৰপেন্ডিকুলাৰ বাইসেক্টৰ বুলি কোৱা হয় তো এইটো কিদৰে অঙ্কন কৰিম তোমালোকে এতিয়া চাই লোৱা আমি প্ৰথমে AB যে লাইন সেগমেন্টটো আছে তাৰ আধা কৈ বেছি যোগ লৈ লম আধা ইমান মান হ'ব তাতকৈ বেছি এইখিনি মান লৈ লও এই যোগটো লৈ পেলাই বিগ কেন্দ্ৰ কৰি ওপৰৰ ফালে এটা বৃত্তচাপ তলৰ ফালে এটা বৃত্তচাপ আকৌ এক কেন্দ্ৰ কৰি ওপৰৰ ফালে এটা বৃত্তচাপ তলৰ ফালে এটা বৃত্তচাপ আঁকিলো বৃত্তচাপবোৰে ওপৰত য'ত কাটিছে তাৰ নাম মই C দিলো আৰু তলত D বুলি দিলো C আৰু D বিন্দুক সংযোগ কৰা হ'ল সংযোগ কৰি যি লাইন সেগমেন্ট বা ৰেখাখণ্ডটো পাইছো হেতুই হৈছে বাইসেক্টৰ কাৰণ এইটোৱে AB ক সমানে দুটা ভাগত ভাগ কৰিছে এই ভাগ দুটো সমান হৈছে না নাই আমি ডিভাইডাৰ দি চেক কৰিলো আমি যদি ডিভাইডাৰ দি চাও এইটো ভাগ ইমান আকৌ বাওফালৰ ভাগটো একে সমান অৰ্থাৎ দুটা ভাগ সমান হৈছে সমান হওয়া মানে এই লাইনটোৱে ইয়াক বাইসেক্ট কৰিছে এই লাইন সেগমেন্টক বাইসেক্ট কৰিছে বাইসেক্ট কৰা মানে সমানে দুটা ভাগত ভাগ কৰা যেহেতু CD এ AB ক দুভাগ কৰিছে সেই কাৰণে CD ক বাইসেক্টৰ বুলি কোৱা হয় কাৰণ CD এ AB ক বাইসেক্ট কৰিছে বা ইকুয়ালি দুভাগ কৰিছে লগতে কৈছে পাৰপেন্ডিকুলাৰ বাইসেক্টৰ এতিয়া CD আকৌ পাৰপেন্ডিকুলাৰ বাইসেক্টৰ হয় কাৰণ CD AB ৰ লগত ইয়াতে যেটো কোণ তৈয়াৰ কৰিছে এই কোণটো 90 ডিগ্ৰী হয় আমি যদি প্ৰটেক্টৰ দি জোখো চাইলো আমি কোণটো ঠিক 90 ডিগ্ৰী পাম তোমালোকে চোৱা এই যে 90 ডিগ্ৰী লিখা আছে এইটো কোণ 90 ডিগ্ৰী যেহেতু CD AB ৰ লগত 90 ডিগ্ৰী কৰি আছে সেই কাৰণে এইটোক পাৰপেন্ডিকুলাৰ বুলিও কোৱা হয় লগতে এইটো বাইসেক্ট কৰিছে সেই কাৰণে ইয়াক পাৰপেন্ডিকুলাৰ বাইসেক্টৰ বুলি কোৱা হয় AB ৰ পাৰপেন্ডিকুলাৰ বাইসেক্টৰ মই এই নাম কেইটা CD নিদিয়াকে বেলেগ দিম সেই কাৰণে মুছি দেউ CD ৰ হলনি এটো P এটো Q বুলি দিলো তাৰ পিছত কৈছে টেক এনি পয়েন্ট C অন দা পারপেন্ডিকুলার বাইসেক্টর আমি গম পাইছো এইটো হৈছে পারপেন্ডিকুলার বাইসেক্টর আৰু এই বাক্যটোত কৈছে এই পারপেন্ডিকুলার বাইসেক্টৰ ওপৰত এটা পয়েন্ট C লব লাগিব C টো তোমালোকে যিকোনো ঠাইত লব পাৰা মই ইয়াতে C ললো এইটো C বুলি লিখিলো তাৰ পিছত লিখা আছে এক্সামাইন ইফ AB ইকুয়াল টু AC অৰ্থাৎ AB আৰু AC সমান হয়নে নাই তো এই AB আৰু AC সমান নহয় কাৰণ AB যোগ আৰু AC ৰ যোগ বেলেগ AB ইমান দীঘল AC ইমান যেহেতু AB আৰু AC সমান নহয় আমি কি লিখিম AB ইকুয়াল সাইন দি পেলাই কাটি দেব AB নট ইকুয়াল টু AC একচুয়ালি কোশ্চেনটো ইয়াতে লিখাই ভুল হৈছে এটো লিখিব লাগিছিল AC ইকুয়াল টু BC মানে এক্সামাইন AC ইকুয়াল টু BC অৰ্থাৎ AC আৰু BC এইটোহে চাব দিব লাগিছিল গতিকে ইয়াতে লিখতে ভুল কৰিছে যি নহওক কোশ্চেনত যি আছে আমি হেমতে ইয়াৰ সমাধান কৰিলো কোশ্চেন নম্বৰ 8 draw a circle of radius 5 cm ইয়াৰ অৰ্থ 5 cm ৰেডিয়াস বা ব্যাসাৰ্ধ লৈ পেলাই এটা বৃত্ত অঙ্কন কৰা draw any chord of the circle আৰু সেই সার্কেলটোৰ যিকোনো এটা chord বা জিয়া অঙ্কন কৰা construct the perpendicular bisector of the chord আৰু সেই chord বা জিয়াটোৰ perpendicular bisector অঙ্কন কৰা does the perpendicular bisector pass through the center of the circle সেই perpendicular bisector to center বা কেন্দ্র দি পাস হয়নে অর্থাৎ এই কোশ্চেনটোত কোৱা আছে 5 cm ৰেডিয়াস লৈ পেলাই এটা বৃত্ত আঁকিব লাগে আৰু সেই বৃত্তটোৰ যিকোনো এটা chord আঁকিব লাগে chord বা জিয়া আৰু সেই জিয়াটোৰ এটা perpendicular bisector আঁকিব লাগে আৰু সেই বাইসেক্টৰটো কেন্দ্র বা সেন্টার দি পাস হয়নে নহয় চাব লাগে আমি প্ৰথমে স্কেলৰ পৰা কম্পাস দি 5 cm যোগটো লৈ লও 5 cm যোগ কম্পাস দি ইমান হ'ব এই যোগটো মই ইয়াতে কপিত পয়েন্ট কৰিলো পেন্সিল দি পয়েন্ট আৰু কম্পাস দি অলপ প্ৰেস দি পেলাই চিন দিললো এতিয়া এখিনি জয়েন কৰিলে 5 cm হ'ব জয়েন কৰিলে লাইন সেগমেন্টটো এনেকুৱা পাম এটো হৈছে 5 cm আমি প্ৰথমে কম্পাস দি এই 5 cm যোগ লৈ পেলাই কপিত
কম্পাছটো আমি কেন্দ্ৰ কৰি ল'লোঁ। কৰি পেলাই এতিয়া কম্পাছটো যদি এনেকৈ ঘূৰাই থাকোঁ চাৰিওফালে, তেতিয়াহ'লে আমি এটা বৃত্ত পাম। আৰু সেই বৃত্তটো হ'ব 5 সেন্টিমিটাৰ ৰেডিয়াছৰ বৃত্ত বা চাৰ্কেল। যি বিন্দুটো কেন্দ্ৰ কৰি বৃত্তটো আঁকা হৈছে তাৰ নাম মই দি দিলোঁ O। তাৰপিছত কৈছে ড্ৰ এনি কৰ্ড অফ দ্য চাৰ্কেল। এই চাৰ্কেলটোৰ যিকোনো এটা কৰ্ড আঁকিব লাগে। তোমালোকে কৰ্ড জানানে? অৰ্থাৎ চাৰ্কেলৰ যিকোনো দুটা বিন্দু সংযোগ কৰিলে কৰ্ড। এনেকৈ এটা কৰ্ড এনেকৈ আঁকিব পাৰোঁ, যিকোনো প্ৰকাৰে আঁকিব পাৰোঁ। মই এটা কৰ্ড এইদৰে আঁকিলোঁ। কৰ্ডটোৰ এটা নেম দি দিওঁ, এইটো হৈছে A, এইটো B। তাৰপিছত কোৱেশ্যনত কৈছে কনষ্ট্ৰাক্ট পাৰপেণ্ডিকুলাৰ বাইচেক্টৰ অফ দ্য কৰ্ড। এই কৰ্ডটোৰ পাৰপেণ্ডিকুলাৰ বাইচেক্টৰ আঁকিব লাগিব। এই কৰ্ডডালৰ পাৰপেণ্ডিকুলাৰ বাইচেক্টৰ আঁকিবৰ কাৰণে আমি ইয়াৰ প্ৰথমে এই লাইন ছেগমেণ্টৰ আধাতকৈ বেছি যোগ ল'ব লাগিব। আধাতকৈ বেছি যোগ মই আধা ইমানো হওঁ, আধাতকৈ বেছি যোগ ল'লোঁ। এতিয়া A আৰু B দুয়োটাকে কেন্দ্ৰ কৰি দুয়োফালে আমি বৃত্তচাপ আঁকিব লাগিব। আমি B কেন্দ্ৰ কৰি প্ৰথমে AB কৰ্ডৰ দুয়োফালে এনেদৰে বৃত্তচাপ আঁকিলোঁ। আকৌ A কেন্দ্ৰ কৰি দুয়োফালে একেদৰে বৃত্তচাপ আঁকিলোঁ। ABৰ দুয়োফালে চাপবিলাকে কটাকটি কৰা বিন্দু দুটা এনেকৈ সংযোগ কৰি দুয়োফালে অলপমান বঢ়াই দিম। তোমালোকে চোৱা AB কৰ্ডক এতিয়া এই লাইনটোৱে সমানে দুটা ভাগত ভাগ কৰিছে। ভাগ দুটা সমান হৈছে নে নাই মই এবাৰ ডিভাইডাৰ দি চেক কৰিলোঁ। চাই লোৱা একে সমান ভাগ হৈছে। যিহেতু এই ৰেখাখণ্ডটোৱে ABক দুভাগ কৰিছে, সেইকাৰণে ইয়াক বাইচেক্টৰ বুলি কোৱা হয়। লগতে তোমালোকে চোৱা এই বাইচেক্টৰটোৱে ABৰ লগত ইয়াতে যি কোণ তৈয়াৰ কৰিছে এইটো 90 ডিগ্ৰী হ'ব, এইটো 90 ডিগ্ৰী, এইবিলাক সব 90 ডিগ্ৰী। অৰ্থাৎ এই বাইচেক্টৰটো অকল বাইচেক্টে কৰা নাই, লম্বভাৱে বা পাৰপেণ্ডিকুলাৰভাৱে আছে। সেইকাৰণে ইয়াক পাৰপেণ্ডিকুলাৰ বাইচেক্টৰ বুলিও কোৱা হয়। আমাক AB কৰ্ডৰ পাৰপেণ্ডিকুলাৰ বাইচেক্টৰ আঁকিব দিছিল, আমি আঁকিলোঁ। তাৰপিছত কোৱেশ্যনটোত কোৱা আছে ডাজ দ্য পাৰপেণ্ডিকুলাৰ বাইচেক্টৰ পাছ থ্ৰু দ্য চেণ্টাৰ অফ দ্য চাৰ্কেল। অৰ্থাৎ এই পাৰপেণ্ডিকুলাৰ বাইচেক্টৰটো চাৰ্কেল বা বৃত্তটোৰ চেণ্টাৰ দি পাছ হয়নে? তোমালোকে চোৱা চেণ্টাৰ হৈছে এইটো O। এই পাৰপেণ্ডিকুলাৰ বাইচেক্টৰটো চেণ্টাৰ দি পাছ হৈছে। যেহেতু পাৰপেণ্ডিকুলাৰ বাইচেক্টৰটো চেণ্টাৰ দি পাছ হৈছে, তোমালোকে লাষ্টত লিখি দিবা ইয়েছ দ্য পাৰপেণ্ডিকুলাৰ বাইচেক্টৰ পাছ থ্ৰু দি চেণ্টাৰ। এই প্ৰশ্নটোত কি কোৱা আছিলে যে 5 সেন্টিমিটাৰ ৰেডিয়াছ লৈ পেলাই এটা চাৰ্কেল আঁকিব লাগে, আমি আঁকিলোঁ। পিছত যিকোনো এটা কৰ্ড আঁকিব লাগে, কৰ্ড যিকোনো ফালে আঁকিব পাৰা, মই এইফালে আঁকিলোঁ। তাৰপিছত কৈছে সেই কৰ্ডটোৰ পাৰপেণ্ডিকুলাৰ বাইচেক্টৰ আঁকিব লাগে, আমি আঁকিলোঁ। লগতে কৈছে এই পাৰপেণ্ডিকুলাৰ বাইচেক্টৰটো চেণ্টাৰ দি পাছ হয় নে নাই, আমি চালোঁ যে পাৰপেণ্ডিকুলাৰ বাইচেক্টৰটো চেণ্টাৰ দি পাছ হয়। কোৱেশ্যন নম্বৰ 9 ড্ৰ এ চাৰ্কেল অফ ৰেডিয়াছ 4 সেন্টিমিটাৰ। ইয়াৰ অৰ্থ 4 সেন্টিমিটাৰ ৰেডিয়াছৰ এটা বৃত্ত অংকন কৰা। ড্ৰ এনি টু কৰ্ডছ অফ দ্য চাৰ্কেল AB and CD। বৃত্তটোৰ যিকোনো দুটা কৰ্ড অংকন কৰা, সেই কৰ্ড দুটাৰ নাম হ'ব AB আৰু CD। সাজ ডেট AB ইজ নট পেৰেলেল টু CD। আৰু এনেকুৱা হ'ব যাতে AB CD লগত পেৰেলেল বা সমান্তৰালভাৱে নাথাকে। ড্ৰ দ্য পাৰপেণ্ডিকুলাৰ বাইচেক্টৰ টু AB and CD হৈছে AB আৰু CD দুয়োটাৰে পাৰপেণ্ডিকুলাৰ বাইচেক্টৰ অংকন কৰা। ডু দ্য পাৰপেণ্ডিকুলাৰ বাইচেক্টৰ ইণ্টাৰচেক্ট এট O। আৰু সেই পাৰপেণ্ডিকুলাৰ বাইচেক্টৰ দুডালে Oত ইণ্টাৰচেক্ট কৰে নে নকৰে। কোৱেশ্যন মতে আমি 4 সেন্টিমিটাৰ ৰেডিয়াছৰ এটা চাৰ্কেল আঁকিব লাগিব। আমি প্ৰথমে 4 সেন্টিমিটাৰ জোখটো কিমান হ'ব স্কেল দি আমি আগতে চিনটো দি থৈ দিওঁ। 4 সেন্টিমিটাৰ লাইন ছেগমেণ্টটো এনেকুৱা ইমান হ'ব। এতিয়া এই 4 সেন্টিমিটাৰ জোখ লৈ পেলাই আমি চাৰ্কেল আঁকিব লাগিব। চাৰ্কেল এনেদৰে আমি আঁকি ল'ব পাৰোঁ। এটা বিন্দুত কম্পাছটো কেন্দ্ৰ কৰি পেলাই এইদৰে চাৰ্কেল আঁকি লোৱা হ'ল। য'ত আমি কম্পাছটো প্লেচ কৰিছিলোঁ সেইটো হৈছে কেন্দ্ৰ, আৰু তাৰ নাম মই O বুলি দিলোঁ। তাৰপিছত কৈছে ড্ৰ এনি টু কৰ্ডছ অফ দ্য চাৰ্কেল AB and CD। অৰ্থাৎ এই চাৰ্কেলটোৰ যিকোনো দুটা কৰ্ড আঁকিব লাগে, এটা নাম হ'ব AB আনটো CD। এটা কৰ্ড মই এইটো চাইডেদি আঁকিলোঁ আৰু এটা কৰ্ড ইফালে আঁকিলোঁ। এটা কৰ্ডৰ নাম মই AB লিখিলোঁ, আনটো কৰ্ডৰ নাম কোৱেশ্যনটোত কৈয়ে দিছে CD। কোৱেশ্যনত কৈ আছে
যাতে এ বি আৰু চি ডি পেৰালেল নহয় সেইকাৰণে মই দুটা অলপ বেকাকৈ ৰাখিছোঁ যাতে পেৰালেল আঁকা নাই। তাৰপিছত কৈছে ড্ৰ দ্য পাৰপেণ্ডিকুলাৰ বাইচেক্টৰ টু এ বি এণ্ড চি ডি, অৰ্থাৎ এ বিৰ পাৰপেণ্ডিকুলাৰ বাইচেক্টৰ লগতে চি ডিৰ পাৰপেণ্ডিকুলাৰ বাইচেক্টৰ আঁকিব লাগিব, অৰ্থাৎ এ বি আৰু চি ডি দুয়োটাৰে পাৰপেণ্ডিকুলাৰ বাইচেক্টৰ আঁকিব লাগিব। এ বিৰ পাৰপেণ্ডিকুলাৰ বাইচেক্টৰ আঁকিবৰ কাৰণে আমি প্ৰথমে এই লাইনটোৰ আধাতকৈ বেছি জোখ ল'ব লাগিব, আধাতকৈ বেছি জোখ ল'লোঁ। তাৰপিছত বি কেন্দ্ৰ কৰি দুয়োফালে এ বিৰ দুয়োফালে দুটা বৃত্তচাপ আঁকিলোঁ। আকৌ এক কেন্দ্ৰ কৰি একে জোখ লৈ পেলাই দুয়োফালে দুটা বৃত্তচাপ আঁকিলোঁ। এ বিৰ দুয়োফালে বৃত্তচাপবিলাকে য'ত কটাকটি কৰিছে সেই কটাকটি কৰা বিন্দুবিলাক সংযোগ কৰিলোঁ। অৰ্থাৎ এই যে ৰেখাখণ্ডটো এইটো এ বিৰ পাৰপেণ্ডিকুলাৰ বাইচেক্টৰ, কাৰণ এই ৰেখাখণ্ডটোৱে এ বিক সমানে দুটা ভাগ কৰিছে, এটা ভাগ এইটো আনটো ভাগ এইটো, আৰু লগতে ইয়াতে 90 ডিগ্ৰী কোণ কৰি আছে সেইকাৰণে পাৰপেণ্ডিকুলাৰ বাইচেক্টৰ। একেদৰে চি ডিৰ পাৰপেণ্ডিকুলাৰ বাইচেক্টৰ আঁকিব লাগিব। তাৰ কাৰণে চি ডিৰ আধাতকৈ বেছি জোখ ল'লোঁ। চি কেন্দ্ৰ কৰি দুয়োফালে দুটা বৃত্তচাপ আঁকিলোঁ। আকৌ একে জোখ লৈ পেলাই ডি কেন্দ্ৰ কৰি চি ডিৰ দুয়োফালে দুটা বৃত্তচাপ আঁকা হ'ল। আগৰ বৃত্তচাপটো অলপমান বঢ়াই দিলোঁ। চি ডিৰ দুয়োফালে বৃত্তচাপবোৰে যি দুটা বিন্দুত কটাকটি কৰিছে সেই কটাকটি কৰা বিন্দু দুটা সংযোগ কৰিলোঁ। তোমালোকে চোৱা এই যে ৰেখাখণ্ডটো এইটো চি ডিৰ পাৰপেণ্ডিকুলাৰ বাইচেক্টৰ হয়, কাৰণ এই ৰেখাখণ্ডটোৱে চি ডিক সমানে দুটা ভাগ কৰিছে, এটা ভাগ এইটো আনটো ভাগ এইটো, আৰু এই ৰেখাখণ্ডটো চি ডিৰ লগত 90 ডিগ্ৰী কোণ কৰি আছে সেইকাৰণে এয়া পাৰপেণ্ডিকুলাৰো হয়। একেলগে এইটোক পাৰপেণ্ডিকুলাৰ বাইচেক্টৰ বুলি কোৱা হয়। কোৱেশ্চনটোৰ লাষ্টত দিয়া আছে ডু দ্য পাৰপেণ্ডিকুলাৰ বাইচেক্টৰছ ইণ্টাৰচেক্ট এট অ', অৰ্থাৎ এই পাৰপেণ্ডিকুলাৰ বাইচেক্টৰ দুটা পৰস্পৰ অ'ত ইণ্টাৰচেক্ট কৰে নে নাই বা কটাকটি কৰে নে নাই। তো আমি দেখা পাইছোঁ এ বিৰ পাৰপেণ্ডিকুলাৰ বাইচেক্টৰ আৰু চি ডিৰ পাৰপেণ্ডিকুলাৰ বাইচেক্টৰ অ' বিন্দুত কটাকটি কৰে। কোৱেশ্চনটোত সুধিছে অ' বিন্দুত কটাকটি কৰে নে নকৰে। তো আমি কি দেখা পালোঁ, অ' বিন্দু অৰ্থাৎ বৃত্তটোৰ কেন্দ্ৰত পাৰপেণ্ডিকুলাৰ বাইচেক্টৰ দুটাই ইণ্টাৰচেক্ট বা কটাকটি কৰে। সেইকাৰণে আমি লিখিলোঁ য়েছ দ্য পাৰপেণ্ডিকুলাৰ বাইচেক্টৰছ ইণ্টাৰচেক্ট এট অ'। তো আমি কি দেখা পালোঁ যে কৰ্ড যিয়ে নহওক তাৰ পাৰপেণ্ডিকুলাৰ বাইচেক্টৰ চেণ্টাৰ দিয়ে পাছ হয়, কাৰণ দুটা কৰ্ডৰে পাৰপেণ্ডিকুলাৰ বাইচেক্টৰ চেণ্টাৰ দিয়ে গৈছে। তোমালোকে আৰু যদি কৰ্ড ড্ৰ কৰা আৰু তাৰ পাৰপেণ্ডিকুলাৰ বাইচেক্টৰ ড্ৰ কৰা চেণ্টাৰ দিয়ে পাছ হ'ব। এই কোৱেশ্চনটোত 4 চেণ্টিমিটাৰ ৰেডিয়াছ লৈ পেলাই এটা চাৰ্কেল আঁকিব দিছিল, আমি আঁকিলোঁ। তাৰপিছত যিকোনো দুটা কৰ্ড আঁকিব দিছে, এটা এ বি নামৰ আৰু এটা চি ডি, আৰু যাতে সেই দুটা পেৰালেল নহয় আমি তেনেকৈ আঁকিলোঁ। আৰু এ বিৰ পাৰপেণ্ডিকুলাৰ বাইচেক্টৰ আঁকিলোঁ এইটো, চি ডিৰ পাৰপেণ্ডিকুলাৰ বাইচেক্টৰ এইটো, আৰু এই বাইচেক্টৰ দুটা অ' বিন্দুত ইণ্টাৰচেক্ট কৰে, অৰ্থাৎ অ' বিন্দু হৈছে এই চাৰ্কেলটোৰ চেণ্টাৰ বা কেন্দ্ৰ। ডিয়াৰ ষ্টুডেণ্টছ, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা। থেংক ইউ।